এতিয়া আমাৰ এই বিজুলী নগৰ বাসিন্দা হয় এইটো। তাৰপিছত এতিয়া আমি যিবিলাকে আমাৰ ইয়াত পাব লাগে সেইবিলাকে পোৱা নাই। এতিয়া আমি এতিয়া পাইছে ধনী মানুহবিলাকে ত্ৰিপাল পাইছে, আমাৰ এতিয়া শুবলৈ জেগা নাইকিয়া, ৰুমটো ভাত সিজা খাবলৈ হেৰি নাই, তাত এতিয়া আমি একো পোৱা নাই। এতিয়া এতিটো এতিয়া এই আজি 2 দিন, তাৰ আগদিন 2 দিনৰ আগত শিল পৰিলে, গোটেই একদম ফুটা হৈ গ'ল। ৰাতি শুবলৈ পৰা নাই, জেগা নাই। ত্ৰিপাল বিতৰণ কৰিবলৈ কোন আহিছিল? এইটো ৱাৰ্ড মেম্বাৰ ৰানু। আপোনাক দিলে নাই? আমাৰ দিয়া নাই। ক'ত বিতৰণ কৰিলে আপোনাক? এতিয়া বিতৰণ কৰি আহিলে, এনে গাড়ী লৈ আহিলে বুলি কয়, তাত এই কাৰোবাৰ ঘৰত দিলে, ধনী মানুহক। আমাক দিয়া নাই। মইতো এতিয়া বাগান গৈছিলোঁ কালি, তাৰপৰা বাগানৰ পৰা আহি শুনিছোঁ, গৈছিলোঁ তাত যে বোলে যাৰ বোলে শুবলৈ জেগা নাই, যাৰ বোলে একেবাৰে হেৰি নাই, তাহাঁতি পাব বুলি ক'লে। আপোনাৰতো জেগা নাই? অঁ, আমাৰো জেগা নাই। এতিয়া কি নাম ৱাৰ্ড মেম্বাৰ? ৱাৰ্ড মেম্বাৰ ৰানু। এতিয়া টাইটেল কি লিখে তাতো নাজানো। আপুনি খুজি গৈছিলে? অঁ, আপোনাক নিদিলে? নাই। ৰেশ্মা গোৱালা। ঘৰ ক'ত? মই পাহাৰীয়া। ঘৰ ক'ত? ঘৰ খটখটি। টিং কেনেকে ফুটা হ'ল? এনেকে ফুটা হ'ল, শিল পৰিলে। শুবই নোৱাৰো সেইদিনাখন, এনেকে ৰাতিপুৱা হৈ গ'ল, এনেকেই থাকিলো আৰু। এতিয়া বৰষুণটো পৰিলে গোটেই ঘৰ পানীয়ে হ'ব। ত্ৰিপাল দিছিলে নাই? ত্ৰিপাল নাই দিয়া, কলো বাইদেউক, তো ক'লে যে বেছিকে ফাটিলেহে দিম বুলি ক'লে। কোন বাইদেউ? ৰানু বাইদেউ। কি নাম পুৰা? ৰানু বাইদেউ। ৰানু ফুকন। মেম্বাৰ হয়। বেলেগ কাৰোবাক ত্ৰিপাল দিলে নাই? দিলে। কাক দিলে? হেৰিক দিলে, গোপাল ঘৰত। আৰু কাক কাক দিছে মই ক'লো, তো মোক ক'লে যে আহি পেলাই চাই ল'ম, তাৰপিছত দিম বুলি ক'লে। আহিলে নাই? নাই অহা। আপোনাৰ নামটো কওকচোন। বিনোদ তাঁতী। ঘৰটো ক'ত? ঘৰটো আমাৰ বিজুলী নগৰ। কি হৈছে ঘটনা? ঘটনা আমাৰ শিল ধুমুহা পৰি মেলি টিং চিং ফাটিছেগৈ। আমাৰ ইয়াৰ ৱাৰ্ড মেম্বাৰ আমাৰ ৰানু বাইদেউ ফুকন লিখে। আমাক ত্ৰিপাল চিৰিপালো একো দিয়া নাইগে, একো মানে আমাৰ ঘৰখনো আহি পিনে চোৱাও নাই, কোৱাও হৈছে। এই অঞ্চলত ত্ৰিপাল বিলালে নাই? বিলালে। আপুনি নেপালে? নাপালো। কেলে? কোনে পালে? পাইছেগে গোপালৰ ঘৰত, বিনোদৰ ঘৰতে পাইছেগে। তেওঁলোক কি কৰে? তেওঁলোকে সিহঁতি চিটি বৰ্ড ইলেক্ট্ৰিকেল চাকৰি কৰে, এজন অইলত কোম্পানী চাকৰি মানে। তেওঁলোকক ত্ৰিপাল দিলে আৰু আমাক দিয়া নাই। পৰহি দিনা ৰাতি প্ৰায় 2টামান বজাত মানে আমাৰ বিজুলী নগৰ আৰু মানে বৰুৱাহোলাত যেনেকুৱা তাৰমানে শিল পৰিলে নহয়, শিলৰ প্ৰকোপত আমি মানে জীৱ জন্তুটো দূৰৰ কথা, আমি মানুহ মানে বাচিবলৈ দিগদাৰ হৈ গ'ল। ৰাতি যেনে তেনে আমি মানে থাকিলোঁ, কিন্তু টিংবোৰ এনেকুৱা অৱস্থা আমাৰ হৈ গ'ল, মানে হয়তো মানে আমি সেই তেনেকুৱা এখন টিং আকৌ কিনিবলৈ আমাৰ সামৰ্থ্য নাই। ধনী মানুহবিলাকক কালি লগালগ হেৰি চৰকাৰী মানুহ আহিলে, লগালগ ধনী মানুহবিলাকে যিবিলাকে এমপ্লয় হয় তেখেতলোকে লগালগ ত্ৰিপাল পালে, কিন্তু আমি দিন হাজিৰা কৰা যিবোৰ মানুহ, মানে আমাৰ ঘৰলৈ এজন চৰকাৰী মানুহ অহাটো দূৰৰ কথা, আমি ত্ৰিপাল বিচাৰি বাৰ গ'লোঁ, কিন্তু আমাক এখন ত্ৰিপাল নিদিয়ে। বোলে টিংখিনি গোটেই যি 2খন বাকী আছে সেইকেইখনো ফুটা ওলাব লাগিব, তেতিয়াহে আমি এখন ত্ৰিপাল পাম বুলি তেওঁলোকক আমাক কৈ পিনি পঠিয়াই দিলে। গতিকে আমি দুখীয়া শ্ৰেণীয়ে যদি ত্ৰিপাল এখন নেপাওঁ, তেতিয়াহ'লে আমি এটা কাম কৰিব লাগিব, গছৰ তলত আমি সকলো মানুহে গৈ পিনি বাস কৰিব লাগিব। যিবিলাকৰ টকা আছে তেওঁলোকে টিঙো আনি নিজে নিজে মানে দামী দামী টিং আনি ঘৰ বনাই লৈছে, কিন্তু আমি কি কৰিছোঁ এতিয়া, মানে দিনটো আমি এতিয়া এনেকুৱা হৈছে, আমি দিনটো মানে য'ত থাকিম বাচিম, ৰাতি আকৌ বতাহ ধুমুহা আহিব নেকি আমাৰ এটা ভয়ত আমি মানে কালি ৰাতি কি কৰিছোঁ, আমি এটাইখিনি লগ লাগি গছৰ তলত আমি বহি থাকিবলগীয়া হৈছে। আমাৰ এনেকুৱা এটা পৰিস্থিতিয়ে তাৰমানে চৰকাৰে আমাক মানে, মই হিমন্ত বিশ্ব শৰ্মাক কওঁ, আমাৰ স্থানীয় বিধায়ক যোগেন মোহন ডাঙৰীয়াক কওঁ যে আমি কোনো এটা সুবিধা নোপোৱাকে আমি কি আপোনালোকক আমি কি ভাল দৃষ্টিৰে চাম, আৰু মানে 2026ত আমি একেটা দৃষ্টিৰে আজি চাবলৈ বাধ্য হ'ম। তেওঁক আমাৰ আহ্বান জনাওঁ, আপুনি ত্ৰিপাল দিছে হয়, কাক দিলে ত্ৰিপাল?
কোন কেনেকুৱা মানুহক দিলে নে চাকৰি কৰা মানুহে টিউপাল পায় নে আমি দিন হাজিৰা কৰা মানুহে টিউপাল পাওঁ আমি দিনটো হাজিৰা কৰোঁ আৰু কৈ ৰাতি হ'লে আমি থাকিবলৈ এটুকুৰা ঠাই নাই আমি কালি ৰাতি বতাহ ধুমুহা আহিব বুলি কোনোবাই ক'লে কোৱাৰ বিনিময়ত আমি কি কৰিলোঁ এজোপা বাঁহ তলত আমি কি কৰিছোঁ গোটেইখিনি সোমাই ৰখি আছোঁ কিজানি আকৌ আহিব আমাৰ গতিকে স্থানীয় আমি বিধায়কক কওঁ আপোনালোকে যেতিয়া ধনী মানুহ শ্ৰেণীখিনিক আপোনালোকে টিউপাল দিবলৈ মানে ব্যৱস্থা কৰিছে আমাৰ নিচিনা মানুহক তাৰমানে আপোনালোকে এটাই কৈছে আপোনালোকে তোমালোক মৰা আমি তোমালোকক কবৰ দিবলৈ সাজু আছোঁ